চৰকাৰে শিক্ষকৰ চাকৰিৰ প্ৰাদেশিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ আইন সংশোধন কৰিছে আৰু অধিসূচিত কৰিছে। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু যোগ্য শিক্ষক বা টিউটৰসকলৰ চাকৰি প্ৰাদেশিকৰণ সহায় হোৱাকৈ এটা পৰ্টেল মুকলি কৰা হ'ব। আমাৰ শিক্ষাবিদসকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম মালা 4.0 মুকলি কৰাৰ লগে লগে যোগাযোগ ব্যৱস্থা উন্নত কৰি আমাৰ ৰাজ্যখনৰ জীৱনৰেখা শক্তিশালী কৰাৰ বাবে আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ল তেজপুৰ বাইহাটা চাৰিৰ মাজত এক 4 লেনযুক্ত পথ, নগাঁও, মৰিগাঁও আৰু দৰং সংযোজী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী অধিক শক্তিশালী কৰাৰ লগতে কৰ্মচাৰী সেৱাক সুৰক্ষিত কৰি আমাৰ চৰকাৰে 2021 চনত 1698খন প্ৰাথমিক বিদ্যালয়ত 3309টা টিউটৰ পদ আৰু 2107খন উচ্চ মাধ্যমিক বিদ্যালয়ত 6586টা টিউটৰ পদ প্ৰাদেশিকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকৰণ আইনৰ অধীনত 2022 চনত 1539খন উচ্চ মাধ্যমিক বিদ্যালয়ত 1539টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিছে। শিক্ষকসকলৰ বাবে থকা আমাৰ ট্ৰান্সফাৰ পৰ্টেলৰ জৰিয়তে কাৰো হস্তক্ষেপ অবিহনে 42,813গৰাকী শিক্ষকে সফলতাৰে নিজৰ পচন্দৰ স্থানলৈ বদলি হৈছে, যাতে শিক্ষকসকলৰ মন মগজু সুস্থিৰ হৈ থাকে আৰু তেওঁলোকে শ্ৰেণীকোঠাত একান্তভাৱে মনোনিৱেশ কৰিব পাৰে। তৃতীয় তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেও অনুৰূপ পৰ্টেলৰ জৰিয়তে 9004গৰাকী কৰ্মচাৰীয়ে স্বচ্ছভাৱে আকাংক্ষিত বদলি লাভ কৰিছে। অধ্যক্ষ মহোদয়, খেল মহাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণৰ পিছত 6924গৰাকী খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ত ভাগ লৈছিল আৰু 669গৰাকী সম্ভাৱনাপূৰ্ব খেলুৱৈক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল'ব পৰাকৈ উন্নত প্ৰশিক্ষণৰ বাবে বাছি লোৱা হৈছিল। আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে 47,277গৰাকী চৰকাৰী কৰ্মচাৰীলৈ আমি 706.5 কোটি টকাৰ সুতৰ ৰাজসাহায্য প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলক 7,374 কোটি টকাৰ গৃহ ঋণ লাভ কৰাত সহায় কৰিছে। আপোন বাহন এই আঁচনিৰ অধীনত 10.76 কোটি টকাৰ সুদ সাহায্য হিচাপে মঞ্জুৰ কৰা হৈছে। ইয়াৰ দ্বাৰা 6,720গৰাকী চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকললৈ ৰাজ্য আৰু দেশজুৰি তালিকাভুক্ত চিকিৎসালয়সমূহত CGFSৰ হাৰত নগদবিহীন চিকিৎসা সুবিধা আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি নিশ্চিত অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈ বৃদ্ধি কৰা হৈছে। 18,600 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া গহপুৰ নুমলীগড় সংযোগী পানীৰ তলৰ সুৰংগটো ভাৰতৰ প্ৰথম টুইন টিউব পথ তথা ৰেল কৰিডৰ হ'ব আৰু ইয়াৰ ফলত 6 ঘণ্টাৰ যাত্ৰাৰ সময় মাত্ৰ 30 মিনিটলৈ হ্ৰাস হ'ব। 6,957 কোটি টকা বিনিয়োগেৰে আকাংক্ষিত মা কামাখ্যা প্ৰৱেশ পথ
ইউনিটি মল, কাজিৰঙা এলিভেটেড কৰিডৰ নিৰ্মাণৰ লগতে 121 কিলোমিটাৰ অভিযান্ত্ৰিক নৈপুণ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু গুৱাহাটী শিলচৰ এক্সপ্ৰেছ পথো এতিয়া নিৰ্মাণৰত হৈ আছে। ইয়াৰ উপৰি ভাৰত ভূটান সংযোগী পদক্ষেপৰ অধীনত 69 কিলোমিটাৰ দৈৰ্ঘ্যৰ কোকৰাঝাৰ গেলেফু নতুন ৰেলপথ নিৰ্মাণত অলপতে অনুমোদন জনোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলং নিৰ্মাণৰ লগতে ওদালগুৰি হৈ জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰ পৰা ভূটান সীমান্তলৈ এটা ঘাইপথ পৰিকল্পনা কৰা হৈছে। 40 কিলোমিটাৰ শিলিগুৰি কৰিডৰৰ সৈতে মাটিৰ তলেৰে যোৱা ৰেলপথ নিৰ্মাণৰ দূৰদৰ্শী প্ৰস্তাৱে চিকেন নেকক সুদৃঢ় কৰি ভাৰতৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক সংযোগ কৰাৰ এক সুৰক্ষিত পৰিবহণৰ পথ সৃষ্টি কৰিব। 722.66 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ, প্ৰায় 863 কিলোমিটাৰ দৈৰ্ঘ্যৰ পুৰণি মথাউৰি উন্নত আৰু শক্তিশালী কৰাকে ধৰি বান আৰু খহনীয়া প্ৰতিৰোধক্ষম নতুন আন্তঃগাঁথনি নিৰ্মাণ আমাৰ চৰকাৰৰ এক উল্লেখনীয় প্ৰতিশ্ৰুতি। উন্নত মথাউৰি নিৰ্মাণৰ পদক্ষেপ লোৱাৰ ফলত ভগা মথাউৰিৰ সংখ্যা 2016ৰ পৰা 21 চনৰ পৰা 154টাৰ পৰা 2021ৰ পৰা আজিলৈ 60টা আৰু 2025 চনত মাত্ৰ 3টালৈ হ্ৰাস পাইছে। মাননীয় অধ্যক্ষ মহোদয়, সমগ্ৰ বিশ্বই এতিয়া নতুন দৃষ্টিৰে অসমক প্ৰত্যক্ষ কৰিবলৈ লৈছে। আমি অভিলেখ সময়ৰ ভিতৰত স্থানীয় সম্ভাৱনা আৰু বিশ্ব বিনিয়োগৰ মাজত থকা ব্যৱধান হ্ৰাস কৰি সুদৃঢ় সেতু নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ডাভোছৰ দৰে বহল ক্ষেত্ৰলৈ অসমে আজি বিশ্ব মঞ্চত ইয়াৰ উপস্থিতি সজোৰে তুলি ধৰিবলৈ সক্ষম হৈছে। 27,000 কোটি টকাৰ বিনিয়োগেৰে জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প চলিত বৰ্ষত শুভ আৰম্ভণি হ'ব, যিটোৰ জৰিয়তে আমি ভৱিষ্যতলৈ অগ্ৰগামী হ'ব পাৰিম। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিনিয়োগ আৰু ঔদ্যোগিক বিকাশৰ যাত্ৰাক চাহৰ পৰা চিপছলৈ আৰম্ভ কৰিছে। অসমৰ চাহৰ বিশ্ব স্বীকৃতিৰ লগতে ভাৰতৰ ইলেক্ট্ৰনিক্স আৰু চিপছ নিৰ্মাণৰ পৰিৱেশ তন্ত্ৰলৈও অসম ভৱিষ্যতলৈ বৰঙণি আগবঢ়োৱা ৰাজ্য হিচাপে পৰিগণিত হ'ব। আন এক ৰূপান্তৰকাৰী পদক্ষেপ হৈছে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতা সম্পন্ন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্প আৰু নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প, যিয়ে হেজাৰ হেজাৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব আৰু অসমৰ ঔদ্যোগিক অৰ্থনীতি আৰু অধিক ঊৰ্ধ্বগামী কৰিব। আমাৰ ঔদ্যোগিক উত্থানৰ মূল ভেটি হৈছে এডভান্টেজ আছাম। ই এনে এখন বাণিজ্যিক সন্মিলন যিয়ে অসমৰ অৰ্থনৈতিক ভাগ্যক নতুনকৈ সংজ্ঞায়িত কৰিছে। এই সন্মিলনৰ মাধ্যমেৰে 296খন বৃহৎ বুজাবুজি চুক্তিৰ দ্বাৰা আমি 5,18,000 কোটি টকাৰ বিশাল বিনিয়োগৰ প্ৰতিশ্ৰুতি আদায় কৰিব পাৰিছোঁ। একে সময়তে জিলাসমূহত 6,774 কোটি টকা মূল্যৰ 2,592খন অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যমিতা MSME খণ্ডত বুজাবুজিৰ চুক্তি সম্পাদিত কৰিব পাৰিছোঁ। এই ঔদ্যোগিক পুনৰ্জীৱন প্ৰচেষ্টাই আমাৰ অৰ্থনীতিৰ পৰম্পৰাগত স্তম্ভসমূহতো গুৰুত্ব আৰোপ কৰিছে। অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ জৰিয়তে ATCs অৰ্থডক্স চাহ উৎপাদনত উৎসাহ প্ৰদানৰ অৰ্থে 1,914খন চাহ বাগিচালৈ 392 কোটি টকা প্ৰদান কৰা হৈছে। যেতিয়া আমাৰ ঔদ্যোগিক খণ্ডত নতুন নতুন অভিলেখ সৃষ্টি হৈ আছে, আমাৰ গুৰুত্ব সদায় অসমৰ অৰ্থনীতিৰ ওপৰত নিবন্ধ হৈ আছে। PM কিষাণৰ অধীনত অসমৰ 18.87 লাখ কৃষকলৈ 4,968 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে, যিয়ে 2021 বৰ্ষৰ পৰা হিতাধিকাৰী অন্তৰ্ভুক্তিৰ সংখ্যা 46% বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে। PM ফসল বীমা যোজনাৰ অধীনত খাৰিফ শস্যৰ ক্ষেত্ৰত সামৰি লোৱা কৃষকৰ সংখ্যা 2023 চনৰ পৰা 4.07 লাখৰ পৰা 2025 চনত 9.05 লাখ হৈ দুগুণতকৈ অধিক বৃদ্ধি পাইছে। এই ক্ষেত্ৰত জিলা পৰ্যায়ৰ প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা হৈছে আৰু আমিও কৃষকৰ কিস্তি প্ৰতি হেক্টৰত মাত্ৰ 100 টকাতকৈ সীমাবদ্ধ ৰাখিছোঁ। আমাৰ চৰকাৰে ৰাজ্যখনৰ কৃষকসকললৈ প্ৰায় 5,500 কোটি টকা আদায় দি 26.5
19 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে। 100 কোটি টকাৰে 17,536 মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰিছে আৰু 822 কোটি টকাৰে 3,792 500 টকা অতিৰিক্ত ৰাজ্যিক ৰাজসাহায্য আগবঢ়াইছে। মৎস্য উৎপাদনৰ ক্ষেত্ৰত আমাৰ আত্মনিৰ্ভৰশীলতাৰ পৰিকল্পনাৰ লগতে সংগতি ৰাখি অসমৰ মৎস্য উৎপাদন প্ৰায় 80% বৃদ্ধি কৰি অভিলেখ সংখ্যক 5.29 লাখ মেট্ৰিক টনত উপনীত হ'বৰ কাৰণে সক্ষম হৈছোঁ। অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত 250খন গাঁৱক আত্মনিৰ্ভৰশীল আৰু আধুনিক আন্তঃগাঁথনি সম্পন্ন আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰাৰ কাৰণে 256 কোটি টকা ব্যয়ৰ বাবে অনুমোদন জনোৱা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত বিগত 5 বছৰত 17,709,087 লাখ গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত অসমে উত্তৰ পূবৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে স্থান লাভ কৰিছে, য'ত 1.82 লাখ গৃহত অনুমোদন জনোৱা হৈছিল আৰু ইয়াৰে 1.37 লাখ গৃহ সম্পূৰ্ণ হৈছে। পুনৰ গঠিত বিতৰণ খণ্ড আঁচনি অধীনত 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত বাকী থকা 1.30 লাখ পৰিয়াললৈ বিদ্যুৎ সংযোগ প্ৰদান কৰিবলৈ লোৱা হৈছে। আনহাতে বিভিন্ন চৰ অঞ্চলত গ্ৰিড সংযোগৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত 45,000 টকা পৰ্যন্ত অতিৰিক্ত ৰাজসাহায্য প্ৰদানৰ জৰিয়তে 300 মেগাৱাট মুঠ ক্ষমতাৰে 90,000 সৌৰ চাদৰ ব্যৱস্থা ৰূপায়ণ কৰিছে। অবিৰত তথা কঠোৰভাৱে নিয়ম বলৱৎকৰণ আৰু আমাৰ বনৰক্ষীসকলৰ অদম্য সাহসৰ ফলস্বৰূপে আমি গড়ৰ চোৰাং চিকাৰ শূন্যলৈ নিবলৈ সক্ষম হৈছোঁ। মানুহ আৰু হাতী উভয়কে সুৰক্ষা প্ৰদান কৰিবলৈ আমি গজমিত্ৰ আঁচনিৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন কেমেৰা স্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি অনুকম্পামূলক সাহায্যৰ পৰিমাণ বৃদ্ধি কৰিছোঁ। সেই অনুসৰি কোনো লোকে প্ৰাণ হেৰুৱাৰ ক্ষেত্ৰত এককালীন সাহায্যৰ পৰিমাণ 6 লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু শস্য ক্ষতিৰ ক্ষেত্ৰত প্ৰতি বিঘা ভূমিৰ বিপৰীতে 7,500 টকাৰ পৰা 8,000 টকালৈ বৃদ্ধি কৰা হৈছে। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অসমৰ জনসাধাৰণে এদিনতে 1,01,11,000 গছপুলি ৰোপণ কৰি 10টা গ্ৰীনিজ বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। লগতে আমি বিভিন্ন বন সংমণ্ডলত 160 হেক্টৰ ভূমিত নাৰ্চাৰী স্থাপন কৰিছোঁ। অসম মডেলৰ অধীনত মিছন অমৃত সৰোবৰ হ'ল এক উল্লেখযোগ্য পদক্ষেপ। ই জল সংৰক্ষণক বহনক্ষম জীৱিকা সৃষ্টিৰ সৈতে সংমিশ্ৰণ ঘটাইছে। ৰাজ্যখনত লক্ষ্য নিৰ্ধাৰিত 2,625টা সৰোবৰৰ বিপৰীতে 2,963টা সৰোবৰ খন্দা হৈছে। এই ক্ষেত্ৰত প্ৰতিটো সৰোবৰৰ গড় ব্যয় 24 লাখ টকাকৈ মুঠ আনুমানিক ব্যয়ৰ পৰিমাণ হ'ল 662 কোটি টকা। ইয়াৰ উপৰি আমি অমৃত সৰোবৰ 2.0 মুকলি কৰিছোঁ। অসম জনবিশ্বাস বিধেয়ক 2025ৰ অধীনত 16খন আইনকে ধৰি প্ৰায় 50খন আইনৰ সংশোধন ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা সৰু সৰু অপৰাধৰ বাবে কাৰাদণ্ডৰ পৰিৱৰ্তে জৰিমনা আৰু দণ্ড আৰোপ কৰাৰ ব্যৱস্থা কৰি আইন মানি চলা ব্যৱস্থাটো সৰলীকৃত কৰা হৈছে। ইজ অফ ডুইং বিজনেছ ৰেংকিঙৰ ক্ষেত্ৰত অসমৰ উত্থানত অৰিহণা যোগাবলৈ সক্ষম হৈছে। বিকেন্দ্ৰীকৃত ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু নিৰীক্ষণ ব্যৱস্থা CP গ্ৰামছৰ প্লেটফৰ্মৰ জৰিয়তে কেৱল 2025 চনতে আমি 12,000ৰো অধিক অভিযোগ লাভ কৰিছিলোঁ আৰু ইয়াৰে প্ৰায় 80% অভিযোগ তড়িৎ গতিৰে সমাপন হৈছে। ডিব্ৰুগড়ক আমাৰ দ্বিতীয় ৰাজধানী হিচাপে উত্তৰণ ঘটাই শিলচৰত আমি মিনি সচিবালয় স্থাপন কৰি আৰু এক বৈপ্লৱিক সমজিলাৰ পদক্ষেপ আৰম্ভ কৰি আমি জনসাধাৰণ আৰু চৰকাৰৰ মাজৰ দূৰত্ব স্থায়ীভাৱে নোহোৱা কৰিবলৈ সক্ষম হৈছোঁ। সিদ্ধিৰ পৰা সমৃদ্ধিলৈ। মাননীয় অধ্যক্ষ মহোদয়, আমি অসমৰ এই নতুন যুগৰ দুৱাৰদলিত থিয় দিওঁতে মই আগন্তুক দশকটোৰ এখন বিকশিত অসমৰ কথা কল্পনা কৰিছোঁ, য'ত আজিৰ প্ৰতিটো সফলতাই অধিক সমৃদ্ধিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ভৱিষ্যতৰ ভেটি হৈ পৰে। মহোদয়, চৰকাৰী নিযুক্তি সম্পূৰ্ণ স্বচ্ছ আৰু ন্যায্য কৰাৰ দ্বাৰা আমি আমাৰ যুৱক যুৱতীসকলৰ সৈতে এক নতুন আস্থা গঢ়ি তুলিবলৈ সক্ষম হ'লোঁ।
আৰু ইয়াক অধিক দৃঢ় কৰি আমি এক 5 বছৰীয়া ভৱিষ্যত কৰ্মপন্থা যুগুত কৰিবৰ কাৰণে এখন সমিতি গঠন কৰিছোঁ, যাতে আমি আমাৰ যুৱক যুৱতীসকলৰ বাবে সম্ভৱপৰ সৰ্বাধিক চৰকাৰী চাকৰি প্ৰদান কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানে স্বনিয়োজনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভেটি হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ প্ৰাৰম্ভিক সফলতাৰ পিছত আমি কমেও আৰু 5 লাখ যুৱক যুৱতীক ইয়াৰ অধীনত সামৰি ল'বৰ কাৰণে বিচাৰিছোঁ। একে সময়তে তেওঁলোকৰ ব্যৱসায়ক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আমি আমাৰ বৰ্তমানৰ হিতাধিকাৰীসকলক মুদ্ৰা আঁচনি, প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী আদি লেখীয়া আঁচনিৰ সৈতে সংযোজিত কৰিছোঁ। নিযুক্তি নিৰ্ভৰ আন্তঃগাঁথনিৰ বিকাশ সাধনৰ লক্ষ্যৰে আমাৰ চৰকাৰে এক যুৱশক্তিৰ দ্বাৰা পৰিচালিত পৰিবহণ আৰু যোগান ব্যৱস্থা সমৰ্থিত পৰিকাঠামো আৰু গুৱাহাটী, জাগিৰোড তথা পলাশবাৰীক সংযোগ কৰি দ্বৈত মহানগৰী উন্নয়নেৰে এক নগৰীয়া ঔদ্যোগিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। মহোদয়, পৰম্পৰাগত কল্যাণৰ বাহিৰলৈ গৈ জীৱন চক্ৰৰ দৃষ্টিভংগীলৈ আগবাঢ়ি নাৰী সবলীকৰণৰ দিশত অসমে ৰাষ্ট্ৰীয় আৰ্হিৰ নেতৃত্ব বহন কৰিছে। অৰুণোদয় আঁচনিত সাহায্য বৃদ্ধি আৰু এই আঁচনিখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ লেখীয়া প্ৰধান কল্যাণমূলক আঁচনিসমূহ আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা তথা অটল পেঞ্চনৰ যোজনাৰ লেখীয়া বীমা আঁচনিসমূহৰ সৈতে একত্ৰিত কৰি অৰুণোদয় পৰিয়ালক শক্তিশালী কৰাৰ আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আমি লাখপতি বাইদেউৰ প্ৰথম পৰ্যায় সম্পন্ন কৰাৰ পিছত এতিয়া দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। যিসকলে তেওঁলোকৰ প্ৰাৰম্ভিক মূলধনৰ উৎপাদনশীল ব্যৱহাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব, তেওঁলোকক দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব। ৰাজসাহায্যমূলক মূল্যত আমাৰ নাগৰিকসকলক প্ৰদান কৰা পুষ্টিজনিত সাহায্য ইমানেই সফল হৈছে যে আমাৰ নাগৰিকসকলে এতিয়া ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ অধীনত বিনামূলীয়া চাউলৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানসমূহক অগ্ৰাধিকাৰ দিছে। তদুপৰি এই সহায়ৰ সৈতে সৰিয়হৰ তেল যোগ কৰি আমি আমাৰ সংকল্প অধিক সুদৃঢ় কৰিব বিচাৰিছোঁ। মই এই কথা উল্লেখ কৰিবলৈ পাই আনন্দিত হৈছোঁ যে নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণৰ ফলত 2023-24 বৰ্ষ আৰু 24-25 বৰ্ষৰ ভিতৰত ছাত্ৰীসকলৰ মাজত আধাতে বিদ্যালয় এৰা ছাত্ৰীৰ হাৰ 8.2% হ্ৰাস পাইছে। সেইদৰে মাধ্যমিক পৰ্যায়ত ছাত্ৰীৰ মুঠ নামভৰ্তিৰ হাৰ 4.2% বৃদ্ধি পাইছে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত এই হাৰ 7.5% বৃদ্ধি পাইছে। এই উল্লেখযোগ্য সফলতাই আগন্তুক বছৰসমূহত নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখনৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক স্পষ্ট আৰু শক্তিশালী ভেটি স্থাপন কৰিছে। তদুপৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্যোগ 4.0ৰ অত্যাধুনিক দক্ষতাৰে সজ্জিত কৰি আমাৰ বিশ্ববিদ্যালয়সমূহক ভৱিষ্যতৰ কেন্দ্ৰস্থললৈ ৰূপান্তৰ কৰিছোঁ। অসম চৰকাৰে শিক্ষকৰ চাকৰিৰ প্ৰাদেশিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ আইন সংশোধন কৰিছে আৰু অধিসূচিত কৰিছে। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু যোগ্য শিক্ষক বা টিউটৰসকলৰ চাকৰি প্ৰাদেশিকৰণ সহায় হোৱাকৈ এটা পৰ্টেল মুকলি কৰা হ'ব। আমাৰ শিক্ষাবিদসকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল, তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম মালা 4.0 মুকলি কৰাৰ লগে লগে যোগাযোগ ব্যৱস্থা উন্নত কৰি আমাৰ ৰাজ্যখনৰ জীৱনৰেখা শক্তিশালী কৰাৰ বাবে আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ল তেজপুৰ বাইহাটা চাৰিৰ মাজত এক 4 লেনযুক্ত পথ, নগাঁও, মৰিগাঁও আৰু দৰং সংযোজী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী বিমানবন্দৰৰ পৰা জাগিৰলৈ এলিভেটেড কৰিডৰ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ। অসমৰ
নগাঁও, ডিফু, উমৰাংচু, মাজুলী আৰু মানাহত 5টা নতুন বিমানবন্দৰ স্থাপনৰ সম্ভাৱনীয়তা অধ্যয়ন কৰি বিমান সংযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। মই জনাবলৈ পাই সুখী হৈছোঁ যে 2025-26 বিত্তীয় বৰ্ষত অৰ্থডক্স চাহৰ ৰপ্তানিৰ পৰিমাণ 40 মিলিয়ন কেজিৰে যথেষ্ট বৃদ্ধি পাইছে। এই সফলতাক স্বীকৃতি প্ৰদান কৰি আমি অৰ্থডক্স চাহক আমাৰ মুঠ ৰপ্তানিৰ আধা কৰি লোৱাৰ লক্ষ্য লৈছোঁ। আমি অৰ্থডক্স চাহ উৎপাদনৰ ৰাজ সাহায্য প্ৰতি কেজিত 10 টকাৰ পৰা 15 টকালৈ বৃদ্ধি কৰিছোঁ। ভৱিষ্যতে এই ৰাজ সাহায্যৰ পৰিমাণ আৰু বৃদ্ধি কৰা হ'ব। ব্ৰিটেইন, ইউৰোপীয় ইউনিয়ন তথা আমেৰিকাৰ সৈতে হোৱা ভাৰতৰ নতুন মুক্ত বাণিজ্য চুক্তিৰ যোগেদি আমি বিশ্বৰ বজাৰসমূহ দখল কৰি অসমৰ স্থান সুদৃঢ় কৰিব বিচাৰিছোঁ। আমাৰ চাহ উদ্যোগৰ সমৃদ্ধি আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ হাতলৈ যাব লাগিব। সেয়েহে মই আনন্দৰে জনাব বিচাৰিছোঁ যে এই বছৰৰ ভিতৰতে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে বৰ্ধিত মজুৰি ঘোষণা কৰিবৰ কাৰণে আমি চাহ সংস্থাসমূহৰ সৈতে আলোচনা চূড়ান্ত কৰাৰ দিশত আগবাঢ়িছোঁ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ চাহ বাগিচাৰ ভাতৃ ভগ্নীসকলে তেওঁলোকে বসবাস কৰা ভূমিত অনানুষ্ঠানিক বাসিন্দা হিচাপে বাস কৰি আহিছে। মহোদয়, আমি ইতিহাস সলনি কৰিছোঁ। আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট এক্ট 2025ৰ জৰিয়তে আমি অসমৰ 800তকৈও অধিক চাহ বাগিচাৰ 3.5 লাখ পৰিয়ালক স্থায়ী ভূমিৰ অধিকাৰ প্ৰদান কৰিব বিচাৰিছোঁ। অহা মাৰ্চ মাহত চাহ বাগিচাৰ ভূমিপট্টা বিতৰণ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব বুলি আমি আশা কৰিছোঁ। ইয়াৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ দৃঢ় প্ৰতিশ্ৰুতি নিশ্চিত থাকিব। আনহাতে ইয়াৰ ফলত চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত গৃহ লাভ কৰাৰ বাবে বিবেচিত হ'ব আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱন যাপনৰ মান উন্নত হ'ব। 2020-21 বৰ্ষত খাৰিফ বিপণন ঋতুৰ আমি ক্ৰয় কৰা ধানৰ পৰিমাণ আছিল 2.11 লাখ মেট্ৰিক টন। প্ৰয়োজনীয় পৰিকাঠামো আৰু বিত্তীয় ব্যৱস্থা শক্তি কৰাৰ পদক্ষেপসমূহৰ ফলত ক্ৰয় কৰা ধানৰ পৰিমাণ 4 গুণতকৈ অধিক বৃদ্ধি পাইছে। 2024-25 খাৰিফ বিপণন ঋতুত সংগ্ৰহিত ধানৰ পৰিমাণ আছিল 8.50 লাখ মেট্ৰিক টন। ইয়াৰ ফলত এই বছৰ আমাৰ কৃষকসকলে ন্যূনতম সমৰ্থন মূল্য হিচাপে 1955 কোটি টকা লাভ কৰিছে। উল্লেখযোগ্য যে 2020-21 খাৰিফ বিপণন ঋতুত এই পৰিমাণ আছিল 394 কোটি টকা। আমি অতিৰিক্ত ৰাজ সাহায্য টপ আপ ছাবচিডিৰ জৰিয়তে কৃষকসকলক সমৰ্থন জনাই যাম। তদুপৰি ধান, সৰিয়হ আৰু মাকৈ উৎপাদনত অসমক আত্মনিৰ্ভৰশীল কৰিবলৈ লক্ষ্য লোৱা হৈছে। মহোদয়, আমি নগৰ অঞ্চলত দৈনিক গড়ে 23.81 ঘণ্টা আৰু গ্ৰামাঞ্চলত 23.40 ঘণ্টাকৈ বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হৈছোঁ, যি ৰাষ্ট্ৰীয় গড় বিদ্যুৎ যোগানতকৈ অধিক। যোৱা 5 বছৰত আমি প্ৰায় 1000 মেগাৱাট সেউজ শক্তি সক্ষমতা সংযোগ কৰিছোঁ। তদুপৰি 3000 মেগাৱাট সৌৰ আৰু বেটাৰী সংৰক্ষণ প্ৰকল্প, 4600 মেগাৱাট ক্ষমতাৰ 4টা পাম্প ষ্টোৰেজ প্ৰকল্প, 3200 মেগাৱাট শক্তিসম্পন্ন অত্যাধুনিক তাপ বিদ্যুৎ প্ৰকল্প আমি স্থাপন কৰিছোঁ। এই পদক্ষেপবোৰে আমাৰ অসমক উদ্দীপ্ত ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ, যাতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ আৰু চুবুৰীয়া দেশসমূহলৈ অসমে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হয়। তদুপৰি নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে, যাৰ ফলত ৰাজ্যৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা 1300 মেগাৱাটলৈ বৃদ্ধি পাব। অসমক বিদ্যুৎ উদ্দীপ্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপসমূহে অঞ্চলটোত তথ্য কেন্দ্ৰৰ বিকাশৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাত সহায় হ'ব। এই আধুনিক তথ্য কেন্দ্ৰসমূহ কৃত্ৰিম বুদ্ধিমত্তা অনুকূল, উচ্চ ঘনত্বৰ বৈদ্যুতিক গোটৰ আন্তঃগাঁথনিযুক্ত আৰু ক্লাউড আৰু ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰক সহায় কৰিব পৰাকৈ উচ্চ ক্ষমতা সম্পন্ন। সামৰণি প্ৰতিবেদন। মাননীয় অধ্যক্ষ মহোদয়, এই লেখানুদান বাজেটখন উত্থাপন কৰাৰ আগতে অসমৰ জনসাধাৰণে আমাৰ চৰকাৰখনৰ ওপৰত ৰখা আস্থা আৰু আমাক 5 বছৰ এক সুস্থিৰ কাৰ্যকাল প্ৰদান কৰাৰ বাবে মই এই সুযোগতে পুনৰবাৰ তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ সাধ্য অনুসৰি অসমৰ জনসাধাৰণক সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এখন বিকশিত ৰাজ্যৰ লক্ষ্যত উপনীত হোৱাৰ দিশত গ্ৰহণ কৰা
অবিৰত প্ৰচেষ্টাত সহযোগিতা কৰা এই সদনৰ সন্মানীয় সদস্যসকল, ৰাজ্য চৰকাৰৰ বিষয়া তথা কৰ্মচাৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহোদয়, এই লেখানুদান বাজেটখন উত্থাপন কৰাৰ আগতে সদনত মই অৱগত কৰিব বিচাৰিছোঁ যে অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন অনুসৰি বাজেটৰ সৈতে দাখিল কৰিবলগীয়া বিভিন্ন বিতং প্ৰতিবেদনসমূহ পূৰ্ণাংগ বাজেটখন উত্থাপন কৰাৰ সময়ত দাখিল কৰা হ'ব। এই লেখানুদানৰ উদ্দেশ্য হৈছে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহকেইটাত ব্যয়ৰ বাবে অনুমোদন বিচৰা, যাতে নিৰৱচ্ছিন্নভাৱে ৰাজহুৱা সেৱা প্ৰদান, প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতাসমূহৰ সময়মতে নিষ্পত্তিৰ লগতে এই সদনে ইতিমধ্যে অনুমোদন জনোৱা উন্নয়নমূলক কামসমূহৰ মসৃণ ৰূপায়ণ নিশ্চিত কৰিব পৰা যায়। মাননীয় অধ্যক্ষ মহোদয়, এই চৰকাৰখনৰ অন্তিমখন লেখানুদান বাজেট উপস্থাপনৰ শেষ মুহূৰ্তত উপনীত হৈ বিগত সময়ছোৱাৰ পৰা বৰ্তমানৰ এই মুহূৰ্তলৈ এই সমগ্ৰ পৰিক্ৰমাটো মোৰ চকুৰ সন্মুখত ভাহি উঠিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশাল দৃষ্টিভংগী আৰু বিচক্ষণ নেতৃত্বত গঠিত আমাৰ চৰকাৰৰ যোৱা 4 বছৰ 7 মাহত প্ৰতিটো দিনতে আমি যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, যিয়ে আমাৰ সোণসেৰীয়া এক ইতিহাস নিৰ্মাণ কৰিছিল, সেই ইতিহাস ভৱিষ্যতৰ সময়ে মনত ৰখাটো আমি বিচাৰোঁ। অধ্যক্ষ মহোদয়, আমি সচেতনভাৱে নৱপ্ৰজন্মৰ বাবে এক কৰ্মসংস্কৃতিৰ সৃষ্টি কৰিছিলোঁ, যিয়ে বহন কৰে আশা আৰু সমৃদ্ধিৰ বতৰা। মই আজি সদনৰ পবিত্ৰ মজিয়াত থিয় হৈ অনুভৱ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বাধীন চৰকাৰখনে কৰা কামৰ খতিয়ান ইতিহাসে লওক। আমাৰ সংস্কৃতি, আমাৰ ইতিহাস, জনগণ আৰু আমাৰ পৰম্পৰা ৰক্ষাৰ বাবে আমি যিখিনি আপ্ৰাণ চেষ্টা কৰিছিলোঁ, সেই প্ৰচেষ্টাৰ প্ৰকৃত মূল্যায়ন হওক। যোৱা 5 বছৰত আমি লক্ষ লক্ষ পুৰুষ মহিলা, যুৱক যুৱতীৰ সপোন আৰু আশা আকাংক্ষাৰ মুখামুখি হ'লোঁ। সেই সপোনক 1,58,00,000ৰো অধিক স্বচ্ছ আৰু নিকা নিযুক্তি, অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা, মুখ্যমন্ত্ৰীৰ বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনি, অনুপ্ৰেৰণা আঁচনি, এটিকলি দুটিপাত আদি আঁচনিৰ অলেখ আঁচনিৰ জৰিয়তে বাস্তৱত ৰূপায়ণ কৰাৰ পণ ল'লোঁ। অন্ত্যোদয়া আছিল আমাৰ সমাজৰ শেষৰজন ব্যক্তিৰ ওচৰলৈ যোৱাৰ এক পণ। আমি আৰ্তজনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সমাজৰ শেষ প্ৰান্তত থকা নিসহায়জনৰ ওচৰলৈও আমাৰ সহায়ৰ হাত আগবঢ়াই দিলোঁ। অসমৰ চাহক বিশ্ব দৰবাৰত উপনীত কৰা চাহ জনগোষ্ঠীৰ ভাই ভনীসকলৰ ভূমিৰ অধিকাৰ প্ৰদানেৰে শ্ৰমৰ প্ৰকৃত মূল্য দিবলৈ চেষ্টা কৰিলোঁ। পথাৰ আমাৰ, বজাৰ আমাৰ নীতিৰে আমাৰ অন্নদাতাসকলৰ লগত চৰকাৰখন থিয় হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো পল, প্ৰতিটো অনুপল ৰাজ্যৰ বিকাশৰ কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা চলাইছে। আমি কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছোঁ, কৰ্মকে আমি ধৰ্ম বুলি মানি লৈছোঁ। তাৰ বাবে আমি আমাৰ সমস্ত শক্তি প্ৰয়োগ কৰিছোঁ আৰু ৰাজ্যখনক এখন বিকশিত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এক নতুন সংকল্প লৈ কাম কৰি গৈছিলোঁ। আমাক আস্থা আৰু বিশ্বাসত লোৱা প্ৰতিগৰাকী নাগৰিকৰ ভৱিষ্যত শক্তিশালী কৰিবৰ বাবে আমি সেৱা আগবঢ়াই গৈছিলোঁ আৰু এই সেৱা আমৃত্যু অব্যাহত থাকিব। গীতাত কৈছে, কৰ্মণ্য ৱাধিকা বস্তু মা ফলেষু কদাচনম। আমি যোৱা 5 বছৰ স্থবিৰতাৰ পৰা সক্ৰিয়তালৈ অসমৰ গৌৰৱময় ভৱিষ্যতৰ এক সুদৃঢ় ভেটি স্থাপন কৰিলোঁ। অসমৰ জনসাধাৰণ আমাৰ অভিভাৱক, তেওঁলোকৰ প্ৰগতি আৰু উন্নতি আমাৰ মূল লক্ষ্য। আমি সকলোৱে মিলি নিশ্চিত কৰিম যে আমাৰ ৰাজ্যখনৰ এই সোণসেৰীয়া যাত্ৰাৰ কেতিয়াও সূৰ্যাস্ত নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে আৰু মা কামাখ্যাৰ আশীৰ্বাদেৰে আমি বিকশিত অসমৰ যাত্ৰাত আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ ৰাজ্যখনৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা সদায় অগ্ৰগামী হ'ব। ৰাজ্যই জনমুখী শাসনৰ 5 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত উদীয়মান আৰু আত্মবিশ্বাসী অসমৰ এই পৰিৱেশত মই 2026-27 বৰ্ষৰ লেখানুদান এই পবিত্ৰ সদনত আগবঢ়াইছোঁ আৰু লগতে ইয়াৰ অনুমোদন বিচাৰিছোঁ। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই প্ৰেৰণামূলক গীতৰ কলিৰে মই 2026-27 বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহবোৰৰ বিপৰীতে 62,29,400
78.30 লাখ টকাৰ অনুদান মঞ্জুৰি বিচাৰি এই লেখানুদান উপস্থাপন কৰিব বিচাৰিছোঁ, যাতে সম্পূৰ্ণ বাজেট উপস্থাপন নকৰালৈকে চৰকাৰে নিজ কামসমূহ সুচলভাৱে চলাই যাব পাৰে। দায়িত্বশীল বিত্তীয় ব্যৱস্থাপনাৰ সৈতে আমাৰ বিকাশৰ কাৰ্যসূচীত সমৰ্থন অব্যাহত ৰখা এই পবিত্ৰ সদনৰ প্ৰজ্ঞাৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি মই এই লেখানুদান অনুমোদনৰ বাবে উপস্থাপন কৰিলোঁ। জয় হিন্দ, জয় অসম।